কিছুমান বাট মাথো বাট নহয়, স্মৃতিলৈ ঘূৰি যোৱা একোটা পথ। নমস্কাৰ সকলোকে, মই কৌশিক। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি কোনো ৰেষ্টুৰেণ্ট নহয়, আজি কোনো চিটি এক্সপ্ল'ৰ নহয়, আজি হৈছে মোৰ জন্ম গাঁওখনৰ এক্সপ্ল'ৰ। গতিকে আহক কৌশিকৰ লগত লগ হৈ তাৰ জন্ম গাঁওখন চাওঁ। মানুহৰ মেমৰিবিলাকৰ ভিতৰত মানুহৰ সৰুদিনৰ মেমৰিবোৰে ভাল লগা। আৰু আপুনি যলৈকে নাযাওক, য'তেই নাথাকক কিয়, নিজৰ জন্ম পোৱা জেগাটোৰ সোৱাদেই সুকীয়া। সময়বোৰ এতিয়া সলনি হয়। সলনি হৈছে এই বাতাবৰণ, সলনি হৈছে ৰাস্তা ঘাট, সলনি হৈছে মানুহৰ ঘৰ। কিন্তু এই স্মৃতিবোৰ যেন এতিয়াও সলনি হোৱা নাই, যিবোৰ মোৰ মনত এতিয়াও আছে। আৰু সেই পুৰণি স্মৃতিবোৰে মই এতিয়াও এইবোৰৰ মাজত বিচাৰি ফুৰোঁ। কৌশিক, গোটেই গাঁত মাটি। হয়তো এজন খেতিয়কৰ ল'ৰা হোৱা হিচাপে মাটিৰ সুগন্ধি মোৰ ভাল লাগে। দেউতাই কৈছিলে যে যি নাঙলৰ নাল ধৰি আমি জীয়ালোঁ, তহঁতবোৰে নোৱাৰি। আৰু সেইকাৰণে মোৰ পঢ়াৰ ব্যৱস্থা দেউতাই এখন সৰু চহৰত কৰা নাই। সেই দিনবোৰ মোৰ এতিয়াও মনত আছে, যেতিয়া দেউতাই পথাৰত কাম কৰি থাকে, দাদা আৰু মই পথাৰলৈকে দেউতালৈকে চাহ লৈ আহোঁ, টিপটৰ মুখত দিয়া পিঠা, আৰু দাদা আৰু মই। তেতিয়ালৈকেতো আমাৰ দুনীয়াখনলৈ আমাৰ সৰু ভাইটিৰ এণ্ট্ৰিয়ে হোৱা নাছিলে। আৰু দাদা আৰু মই দুয়োটাই ইয়ালৈকে আহোঁ, আৰু দেউতাই দেউতাৰ পিঠাটোৰ এভাগ আমাক দি খুৱাই পঠাই দিয়ে। বহুত মিছ কৰোঁ সেই দিনবোৰ। ব'লক এবাৰ মোৰ ঘৰলৈকে যাওঁ। কৌশিক, কি কৰিছা? কৰণ, এইটো আমাৰ পুখুৰীটো। প্ৰথম মাছৰ চিনাকি কিতাপৰ পাছতে এই পুখুৰীটোৰ লগত হৈছিলে। দেউতাই বৰশী বাইছিলে আৰু কেতিয়াবা নেট টানিছিলে ন, তেতিয়া দেউতাই মাছৰ লগত চিনাকি কৰাই দিছিলে। এইটো গৰৈ মাছ, এইটো কাৱৈ মাছ, এইটো খলিহনা, এইটো পুঠি। প্ৰথম মাছৰ চিনাকি এই পুখুৰীটোৰ লগতে। আৰু প্ৰথম সাঁতুৰিবৰ কাৰণে এইটো পুখুৰীতে ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কৌশিক, সেইটো বিফল হ'ল। গোটেইবোৰ কৈ আজিয়ে শেষ কৰিবি নেকি? আজি যদি মই গোটেইবোৰ কৈ শেষ কৰোঁ, তই কেমেৰা ধৰি ধৰি ভাগৰি যাবি। আহি আছে আপোনালোকৰ কাৰণে নতুন পাৰ্টবোৰ। গতিকে চেনেলটো চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব।